2024 কোনবিলাক মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে আমি ভাল লাভালাভ পাম আজি আমি ইয়াৰ ওপৰতে আলোচনা কৰিম ইয়াতে মই পাঁচটা মিউচুৱেল ফাণ্ডৰ কথা আলোচনা কৰিম আৰু ফাণ্ড কেইটা মই কিহৰ বেচিছত চুজ কৰিছো সেইবিলাকৰ ওপৰতো আমি আলোচনা কৰিম ঠিক আছে যে মই ফাণ্ড কেইটা এনে নাম কৈ দিছো এনেকা নহয় কিহৰ বেচিছত মই ফাণ্ড কেইটা চুজ কৰিছো সেইখিনি কথা কম গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰিব কাৰণ মই মাঝে মাঝে কিছুমান প্যাৰামিটাৰছৰ কথা কম যোনবিলাক প্যাৰামিটাৰ চাই পেলাই মই ফাণ্ড কেইটা চুজ কৰিছো ঠিক আছে আৰু ভিডিওটোৰ শেষত মই আপোনালোকক কম কেনেকে এটা ব্যালেন্স পোৰ্টফোলিও বনাব লাগে কেতিয়াও আপুনি এটা বা দুটা মিউচুৱেল ফাণ্ডত ইনভেস্ট নকৰিব সদায় আপুনি এটা ব্যালেন্স পোৰ্টফোলিও বনাব ঠিক আছে সো ভিডিওটো শেষলৈকে চাই থাকিব তো আৰম্ভণিতে মই নিজৰ পৰিচয়টো দাঙি ধৰিব বিচাৰিম মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় মই এজন NISM সাৰ্টিফাইড মিউচুৱেল ফাণ্ড ডিস্ট্ৰিবিউটৰ হয় NISM মানে নেশনাল ইনষ্টিটিউট অফ সিকিউৰিটিজ মাৰ্কেট এটো এটা সেভিৰ ইনিশিয়েটিভ হয় আৰু মই ইণ্ডিয়ান ষ্টক মাৰ্কেটত 2009 ৰ পৰা ট্ৰেড কৰি আছো আৰু এতিয়ালৈকে মই ষ্টক মাৰ্কেটৰ ওপৰত 5খন মান কিতাপ লিখিছো সো যিয়ে নহওক এতিয়া আৰু আমি সময় নষ্ট নকৰি পেলাই সিধা ফাণ্ড কেইটা চাই লওঁ কোন কেইটা ফাণ্ডত আমি ইনভেস্ট কৰিব পাৰো এই 2024 ঠিক আছে সো সবতছে প্ৰথমতে মই যোনটো ফাণ্ড চুজ কৰিছো হেতু হল ABSL শৰ্ট টাৰ্ম ফাণ্ড আৰু মই ইয়াতে যে ফাণ্ড বিলাক লৈছো ফাণ্ড বিলাক মই টাইম পিৰিয়ডৰ ওপৰত বেস কৰি পেলাই লৈছো আপোনাৰ ইনভেষ্টমেন্ট হৰাইজন কিমান দিনৰ পৰা কিমান দিন হলে কোনটো ফাণ্ডত ইনভেস্ট কৰিব লাগিব হেতু বেসিসতে মই ফাণ্ড বিলাক চুজ কৰিছো ঠিক আছে মই হেবিলাক কম আগে মই আপোনালোকক কৈ দিছো আদিত্য বিৰলা সান লাইফ শৰ্ট টাৰ্ম ফাণ্ডটো মই কিয় লৈছো এই ফাণ্ডটো স্ট্যান্ডার্ড ডেভিয়েশন মানে হিস্টোরিক্যাল রিটার্ন মানে এই ফাণ্ডটোৱে যিমান হিস্টোরিক্যালি রিটার্ন প্ৰদান কৰিছে তাৰ পৰা ই কিমান ডেভিয়েট হয় এইটো চাও একদম নেগলিজিবল মানে 0.87% হে ডেভিয়েট হয় তাৰনে ফাণ্ডটো যদি হিস্টোরিক্যালি এনেকে পারফর্ম কৰিছে তাৰ পৰা ই বেছি ওপৰটো না যায় বেছি তলতো না যায় ৰিটাৰ্ণটো ঠিক আছে সো 0.87 then beta hol 0.76 beta কি হয় মই হেতু কৈ আছো শার্পে রেশিও -2.5 মানে শার্পে রেশিও যিমান বেছি হয় সিমানে বেছি ভাল সো এইটো হল -0.25 then expense ratio আপনি যেতিয়া মিউচুয়াল ফাণ্ডত বিনিয়োগ কৰিব ফাণ্ড ম্যানেজাৰে বা ফাণ্ড হাউসে আপোনাৰ যে ফাণ্ডটো হ্যান্ডেল কৰি আছে তাৰ বিনিময়ত কিবা এটা চাৰ্জ লব নহয়নে ফ্ৰীতে তো কোনেও নকৰে সো expense ratio মানে ইমান টকা খৰচ কৰিব 0.38% এটো বহুতে কম ঠিক আছে আৰু এইবিলাক যে মই এক্সপেন্স লৈছো এইবিলাক সব ডাইৰেক্ট ফাণ্ডৰ মই এক্সপেন্স ৰেশিও বিলাকে লৈছো ঠিক আছে দেন বেঞ্চমাৰ্ক হল ক্ৰিজিল 10 ইয়াৰ গিল্ড ইনডেক্স সব মিউচুৱেল ফাণ্ড স্কিমৰে কিবা নহয় কিবা এটা বেঞ্চমাৰ্ক থাকে মানে এটা স্ট্যান্ডার্ড ইনডেক্স থাকিব তাৰ পৰা কিমান ওপৰত বা কিমান তলত ৰিটাৰ্ণ দিছে ঠিক আছে হেতু হল বেঞ্চমাৰ্ক মানে এটো স্ট্যান্ডার্ড সো এই ইনডেক্সটো হল বেঞ্চমাৰ্ক স্ট্যান্ডার্ড হিচাপে লৈ পেলাই হে ইয়াৰ ফাণ্ডৰ ৰিটাৰ্ণ আমি তুলনা কৰিম ঠিক আছে দেন ক্ৰিজিল ৰ্যাঙ্ক 4 ষ্টাৰ ক্ৰিজিল ৰ্যাঙ্ক মানে কি চাও মিউচুৱেল ফাণ্ড বিলাক আপুনি যেতিয়া ইনভেস্ট কৰিব না যোনবিলাক ডেট ফাণ্ড হয় ডেট ফাণ্ড বিলাক সদায় ৰেটিং চাব লাগে সো ৰেটিং 4 ষ্টাৰ 5 ষ্টাৰ এইবিলাক ভাল ফাণ্ড হয় 3 ষ্টাৰৰ ঠিকঠাক কিন্তু 3 ষ্টাৰ তলৰ ফাণ্ড বিলাকত কেতিয়াও ইনভেস্ট কৰিব নালাগে কাৰণ হেবিলাক অলপমান ৰিস্কি হয় ৰিস্কি বহুত ধৰণৰ হয় মেইনলি ডিফল্ট ৰিস্ক সো ডিফল্ট ৰিস্ক হোৱা চান্স থাকে গতিকে হেবিলাক ফাণ্ডত আপুনি ইনভেস্ট নকৰিব সো এটো 4 ষ্টাৰ ধুনিয়া ষ্টাৰ ৰেটিং এ হয় গতিকে এটো ৰিকমেন্ডেড হয় ঠিক আছে আৰু এইটো আপুনি কেতিয়া ইনভেস্ট কৰিব মানে আপোনাৰ যদি ট্ৰেডিং হৰাইজন লেস দেন 3 ইয়াৰ্স হয় যদি আপুনি পইচা কিনি 3 ইয়াৰ্সৰ ভিতৰতে উইথড্ৰ কৰে তেতিয়া হলে এইটো ফাণ্ড ভাল ৰিটাৰ্ণ দিব ঠিক আছে যদি আপুনি অলপমান বেছি সময়ৰ কাৰণে বিনিয়োগ কৰে তেতিয়া হলে এইটো ফাণ্ড সিলেক্ট কৰিব নালাগে যদি ইনভেষ্টমেন্ট হৰাইজন লেস দেন 3 ইয়াৰ্স দেন অনলি ইউ ক্যান অপ্ট ফৰ দিস ফাণ্ড ঠিক আছে সো এইটো হল প্ৰথম ফাণ্ড দ্বিতীয়তে মই যোনটো ফাণ্ড লৈছো হেতু এটা নিপন ইণ্ডিয়াৰ ব্যালেন্স এডভান্টেজ ফাণ্ড হয় এইটো মানে হাইব্ৰিড ফাণ্ড হয় ঠিক আছে আৰু এইটো ফাণ্ড মই কিহৰ কাৰণে চুজ কৰিছো ইয়াতে মই ৰেশিও বিলাক দেখাই আছো
আৰু ইয়াতে মই লাষ্ট 5 ইয়াৰ্ছৰ ৰিটাৰ্ণটো কম সো লাষ্ট 5 ইয়াৰ্ছৰ ৰিটাৰ্ণছ অফ 12% ৰিটাৰ্ণটো বিৰাট ধুনীয়া ৰিটাৰ্ণ হয় কাৰণ এটো এটা ব্যালেন্সড ফান্ড হয় মানে হাইব্ৰিড ফান্ড হয় ইয়াতে ৰিস্কটো কম ৰিটাৰ্ণটো কম কিন্তু তাতো যে 12% ৰিটাৰ্ণ দিছে বিৰাট ধুনীয়া ৰিটাৰ্ণ বুলি ক'ব লাগিব স্ট্যান্ডার্ড ডেভিয়েশন 6.56% সো স্ট্যান্ডার্ড ডেভিয়েশনটো অলপমান বেছি কিন্তু জিমান বেছি স্ট্যান্ডার্ড ডেভিয়েশন হ'ব হিমান আপোনাৰ প্ৰফিটও বেছি দিয়া চান্স আছে আৰু এট দা সেম টাইম অলপমান ৰিস্কও হ'ব ঠিক আছে সো 6.56 অলপমান বেছি কিন্তু যেহেতু ফান্ডৰ পোৰ্টফোলিওটো বিৰাট ভাল আৰু ফান্ড ম্যানেজাৰৰ ট্র্যাক ৰেকৰ্ডটো বহুত ভাল গতিকে এই ফান্ডটো মই চুজ কৰিছো বিটা হল 0.48% বিটা মানে যোনটো বেঞ্চমাৰ্ক ইনডেক্সৰ পৰা ইমানখিনি ডেভিয়েট কৰি থাকে ইমানখিনি কেতিয়াবা বেছি ৰিটাৰ্ণ দিয়ে কেতিয়াবা অলপমান কম দিয়ে ঠিক আছে তাৰমানে আপুনি ইনলাইন বুলি ক'ব পাৰে বেঞ্চমাৰ্কৰ সৈতে একেলগে চলি আছে শাৰ্পে ৰেশিও 7.7 বিৰাটে ধুনীয়া শাৰ্পে ৰেশিও কি কয় শাৰ্পে ৰেশিও মানে ৰিস্ক এডজাস্টেড ৰিটাৰ্ণ চাওক আমি ৰিস্কটো সদায় বেয়া বুলিয়ে ভাবো আমাৰ অসমীয়া ভাষাটো বিপদ বুলিয়ে কয় Actually, riskor asol definition bipod নহয় আশংকা ঠিক আছে মানে riskor দুটা পিঠি থাকে এপিঠিত রেওয়ার্ড থাকিব আনটো পিঠিত আপোনাৰ লস থাকিব সো যেনেকৈ আমি এক্সাম দিউ সো এক্সামৰ এটা পজিটিভ সাইড আছে এটা নেগেটিভ সাইড আছে নহয় নে যদি পাস কৰে তেতিয়া হল তো পজিটিভ যদি ফেইল কৰে তেতিয়া হল নেগেটিভ কিন্তু আপনি এক্সামটো তো দিবই লাগিব সো রিস্ক এইটুকে কয় রিস্ক মানে আপনি ফেইলও হ'ব পাৰে পাসও হ'ব পাৰে যদি পাস হয় তেতিয়া হল তো ভাল কথা কিন্তু ফেইল হলে হেতু আৰু বেয়া কথা ঠিক আছে কিন্তু আপনি যদি রিস্ক ভাবি পেলাই এক্সামটোৱে নিদিয়ে তেতিয়া হল তো পাসও নকৰিব গতিকে আমি তো রিস্ক লবই লাগিব সো ইয়াতে 7.7% শার্পে রেশিও এটু এটা ভাল রেশিও হয় মানে শার্পে রেশিও যিমান বেছি হয় মানে বেছি ভাল তাৰমানে রিস্ক এডজাস্টেড ৰিটাৰ্ণ ই বহুত বেছি ভাল প্ৰদান কৰিছে ঠিক আছে দেন এক্সপেন্স ৰেশিও এটু যেহেতু অলপমান ইকুইটি পৰ্শন বেছি আছে গতিকে এক্সপেন্স ৰেশিও অলপমান বেছি হ'ব এগেইন এটু ডাইৰেক্ট ফান্ডৰ মই এক্সপেন্স ৰেশিও কৈছো 1.29% আৰু বেঞ্চমাৰ্ক এটু চাওক হাইব্ৰিড 50+50 মডাৰেট ইনডেক্স সো প্ৰত্যেকটো ফান্ডৰ এগেইনষ্টত কিছুমান স্ট্যান্ডার্ড ইনডেক্স আছে সেইবিলাক ইনডেক্স বেঞ্চমাৰ্ক হিচাপে লয় আৰু এই ফান্ডৰ ব্যালেন্স এডভান্টেজ ফান্ড BAF বুলিও কয় ইন শর্ট সো এই ফান্ডটোৱে ক্ৰিজিল হাইব্ৰিড 50+50 ইনডেক্সটো ফলো কৰে সো ৰিটাৰ্ণটোৰ কথাটো মই ক'লো 12% আৰু এই ফান্ডটো আপুনি কেতিয়া বিনিয়োগ কৰিব যদি আপোনাৰ ইনভেষ্টমেন্ট হৰাইজন 3 বছৰৰ পৰা 7 বছৰলৈকে হয় তেতিয়া হলে এটো এটা বেস্ট অপচন হ'ব পাৰে কাৰণ এটো হাইব্ৰিড ইন দা সেন্স ইয়াতে ডেট পৰ্শনো থাকিব আৰু ইকুইটি পৰ্শনো থাকিব ডেট পৰ্শন বিলাক মাৰ্কেটৰ লগত লিংক নাথাকে কিন্তু ইকুইটি পৰ্শনে মাৰ্কেটৰ লগত লিংক ৰাখে ঠিক আছে দেন তৃতীয় ফান্ডটো মই লৈছো UTI এগ্ৰেছিভ হাইব্ৰিড ফান্ড এইটো এটা হাইব্ৰিড ফান্ডে হয় কিন্তু এগ্ৰেছিভ মানে ইয়াতে অলপমান ইকুইটি পৰ্শনটো বেছি থাকিব সো জিমানে ইকুইটি পৰ্শন বেছি থাকে হিমানে রিস্কটো অলপমান বেছি কিন্তু রিটার্ন পোৱাৰ চান্সটো অলপমান বেছি থাকে ঠিক আছে সো মার্কেটত যদি আপনি থাকে রিস্কটো লবই লাগিব মানে পৃথিবীত এনেকুৱা একো ইনভেষ্টমেন্ট নাই যত রিস্ক নাই ঠিক আছে সো আপনি যদি রিস্ক ফ্রি রিটার্ন বিচাৰে তেতিয়া হলে আপনি হয় পোস্ট অফিসৰ FD কৰিব লাগিব বা SBI গৈ পেলাই FD কৰিব লাগিব হেবিলাকত মানে अराउंड 6% মান ৰিটাৰ্ণ পাব কিন্তু আপনি যেতিয়া অলপমান রিস্ক লব মার্কেটৰ রিস্ক বিশেষকে তেতিয়া আপনি অলপমান ৰিটাৰ্ণটো ভাল পাব আৰু লং টার্মত রিস্কটো একেবাৰে কমি যায় ঠিক আছে গতিকে সদায় লং টার্মৰ কথাই চিন্তা কৰিব আৰু ইয়াতে চাওক স্ট্যান্ডার্ড ডেভিয়েশন অলপমান বেছি হয় যেহেতু এগ্রেসিভ হাইব্রিড ফান্ড হয় সো 10.81% বিটা 1.1 এটো ঠিকঠাক শার্পে রেশিওটো অলপমান কম কিন্তু ফান্ড ম্যানেজাৰৰ পারফরমেন্স বা ট্র্যাক রেকর্ড বিৰাটে ভাল আৰু এক্সপেন্স রেশিওটো অলপমান কম এন্ড পাস্ট 5 ইয়ার্সত ইয়াৰ ৰিটাৰ্ণটো ভাল মই হেতু দেখাই আছো আৰু এইটো চাওক বেঞ্চমাৰ্ক ইনডেক্স কিমান
এটা 35 প্লাস 60 হাইব্রিড ইন্ডেক্স হয় ঠিক আছে এইটো হল ইয়াৰ বেঞ্চমাৰ্ক আৰু 5 ইয়াৰ্ছৰ হিষ্টৰিকেল ৰিটাৰ্ণ দেখিছেনে কিমান 15% বিৰাটে ধুনীয়া আৰু আপুনি এটা কথা সদায় মনত ৰাখিব কেতিয়াও হিষ্টৰিকেল ৰিটাৰ্ণ চাই পেলাই কিন্তু আপুনি ফাণ্ডত ইনভেস্ট নকৰিব মিউচুৱেল ফাণ্ডে হওক বা ষ্টকে হওক হিষ্টৰিকেল ৰিটাৰ্ণ ডাজন্ট গ্যাৰান্টি দা ফিউচাৰ ৰিটাৰ্ণ গতিকে হিষ্টৰিকেল ৰিটাৰ্ণটো এনে ৰেফাৰেন্স হিচাপে ল'ব পাৰে এটো ওয়ান অফ দা ক্ৰাইটেৰিয়া কিন্তু এইটোৰ ওপৰতে বেস কৰি পেলাই আপুনি কেতিয়াও ইনভেস্ট নকৰিব হেতু মূৰ্খামি হ'ব কিন্তু ঠিক আছে আপুনি এই ৰেশিও বিলাকো চাব লাগিব প্লাস ফান্ড ম্যানেজাৰৰ পাৰফৰম্যান্সও চাব লাগিব ঠিক আছে আৰু এই ফান্ডটো আপুনি কেতিয়া বিনিয়োগ কৰিব লাগিব যদি আপোনাৰ ইনভেষ্টমেন্ট হৰাইজন 7 বছৰৰ পৰা 10 বছৰ হয় শৰ্ট টাৰ্মত কিন্তু অলপমান ৰিস্কি হ'ব পাৰে ৰিস্কি ইন দা সেন্স মাৰ্কেট যদি তলত থাকে তেতিয়া হলে আপোনাৰ ৰিটাৰ্ণটো অলপমান কমিব ঠিক আছে এটো মাৰ্কেট ৰিস্ক দে এনে ৰিস্ক নহয় মাৰ্কেট ৰিস্ক মানে মাৰ্কেটৰ ফ্লাকচুৱেচনৰ ওপৰত আপোনাৰ ৰিটাৰ্ণটো ডিপেন্ড কৰিব ঠিক আছে আৰু ফোৰ্থ যোনটো স্কিম মই বাছি লৈছো হেতু হল HDFC ফ্লেক্সি ক্যাপ ফান্ড আৰু এইটো ফ্লেক্সি ক্যাপ ফান্ড মানে ইয়াতে মিড ক্যাপ থাকিব স্মল ক্যাপ থাকিব আৰু লাৰ্জ ক্যাপ ষ্টকও থাকিব ফ্লেক্সি ক্যাপ মানে কি ফান্ড ম্যানেজাৰে মাৰ্কেটৰ পাৰফৰম্যান্স বা মাৰ্কেটৰ সিচুৱেচনটো চাই পেলাই ক্যাপ বিলাক হলনি কৰি থাকিব যদি মাৰ্কেট বহুত বেছি ওপৰত আছে তেতিয়া হলে লাৰ্জ ক্যাপত বেছিকে লগাব আৰু যদি মাৰ্কেট অলপমান তলত আছে তেতিয়া হলে স্মল ক্যাপত বেছিকে লগাব ঠিক আছে সো তেনেকে ইহতে এডজাস্ট কৰিব পাৰে কিন্তু ইয়াতে ইকুইটি পৰ্চন মিনিমাম 75% থাকিবই লাগিব হেতু হল ফ্লেক্সি ক্যাপ ফান্ড ইয়াৰে চাওক স্ট্যান্ডাৰ্ড ডিভিজন অলপমান বেছি যেহেতু ইকুইটি ফান্ড হয় জেনাৰেলি ইকুইটি ফান্ডৰ স্ট্যান্ডাৰ্ড ডিভিজনটো অলপমান বেছি হয় বিটাটো একদম ইনলাইন বুলিয়ে ক'ব পাৰে শাৰ্পে ৰেশিও 1.32 ঠিকঠাক ইমান বেছি ভালো নহয় ইমান বেয়াও নহয় কিন্তু এই দুটা ফ্যাক্টৰ বিৰাটে ধুনীয়া ঠিক আছে বিশেষকৈ এই বিটাটো দেন এক্সপেন্স ৰেশিওটো চাওক 0.92 বহুতে সস্তা আৰু বেঞ্চমাৰ্ক ইনডেক্স কি নিফটি 500 টপ 500 কোম্পানী লৈ পেলাই যোনটো ইনডেক্স বনাইছে হেতুৱে হল এই স্কিমটোৰ বেঞ্চমাৰ্ক ঠিক আছে আৰু এইটো ফান্ড যোৱা 5 বছৰত কিমান ৰিটাৰ্ণ দিছে 5 years historical return is 26% tremendous return 26% এইটো হল CAGR মানে বিৰাটে ধুনীয়া প্ৰত্যেক বছৰে 26% কে ৰিটাৰ্ণ প্ৰদান কৰি আছে and এইটো ফান্ডত আপুনি কেতিয়া ইনভেস্ট কৰিব যদি আপুনি ভাবিছে পইচাখিনি মই 10 বছৰৰ পৰা 15 বছৰলৈকে পাৰ কৰিম তেতিয়া হলে আপুনি এই ফান্ডটো চুজ কৰিব পাৰে ঠিক আছে and last but not the least এইটো তো একদম ফ্যান্টাস্টিক ফান্ড হয় এটা ডিসক্লেইমাৰ মই দিব বিচাৰিম এইটো ফান্ডত মোৰ নিজৰ ইনভেষ্টমেন্ট আছে আৰু মোৰ ম্যাক্সিমাম ক্লায়েন্টৰ মানে যোনবিলাক লং টাৰ্ম ক্লায়েন্ট তেওঁলোকৰো এইটো ফান্ডত ইনভেষ্টমেন্ট আছে নিপন ইন্ডিয়া স্মল ক্যাপ ফান্ড স্ট্যান্ডার্ড ডিভিজন তো অলপমান বেছি যেহেতু স্মল ক্যাপ অলপমান ভলাটাইল গতিকে স্ট্যান্ডার্ড ডিভিজন অলপমান বেছি হ'ব বিটা টু ইনলাইন শার্পে রেশিও ঠিকঠাক এক্সপেন্স রেশিওটো অলপমান বেছি যেহেতু স্মল ক্যাপ ফান্ড হয় ইয়াতে বহুত অ্যাক্টিভলি ফান্ড ম্যানেজারে জড়িত হৈ থাকে গতিকে এক্সপেন্স রেশিওটো স্লাইটলি বেছি ঠিক আছে বেঞ্চমার্ক ইনডেক্স স্মল ক্যাপ 250 ট্রাই এটো স্মল ক্যাপ ইনডেক্সে হয় সো এটো হল বেঞ্চমার্ক ইতিয়া আপনি ইয়ার হিস্টোরিক্যাল রিটার্ন চাওক 5 বছৰৰ হিস্টোরিক্যাল ৰিটাৰ্ণ 52% ফ্যান্টাস্টিক অসম আউটস্ট্যান্ডিং বুলি ক'ব লাগিব আৰু যেহেতু স্মল ক্যাপ ফান্ড হয় বহুত ভলাটাইল যিমান লং টাৰ্মৰ কাৰণে ভাবিব কিমানে বেছি ভাল যদি আপোনাৰ ইনভেষ্টমেন্ট হৰাইজন মোৰ দ্যান 15 ইয়াৰ্স হয় তেতিয়াহে আপনি এইটো ফান্ডত ইনভেস্ট কৰিব ঠিক আছে সো মোটামুটি 5টা ফান্ড কলো কিন্তু চাওক ইম্পৰ্টেন্ট কথা মই এতিয়া কৈ আছো ইয়াতে জিনকেটা মই ফান্ডৰ কথা কলো 5টা ফান্ড কৈছো 5টা ফান্ডত আপনি ইনভেস্ট কৰিবলৈ সদায় SIP হে কৰিব মই ইয়াত SIP ৰ কথাহে কৈছো দে লামসাম যদি কৰিব বিচাৰে তেতিয়া হলে কিন্তু বেলেগ ফান্ড চুজ কৰিব লাগিব ঠিক আছে সো এইটো মই SIP ৰ কথা কৈছো যদি আপনি SIP কৰিব বিচাৰে তেতিয়াহে এই 5টা ফান্ডত ইনভেস্ট কৰিব আৰু আপনি যদি ব্যালেন্স পোর্টফোলিও বনাব বিচাৰে
তেতিয়া হলে কেতিয়াও আপনি এটা বা দুটা ফান্ডত ইনভেস্ট কৰি নথব সদায় এটা ব্যালেন্স পোর্টফোলিও বনাব লাগিব ব্যালেন্স পোর্টফোলিও মানে মিক্স কৰি পেলাই বনাব লাগিব তাতে আপোনাৰ শর্ট টার্ম ফান্ড থাকিব লাগিব ব্যালেন্স ফান্ড থাকিব লাগিব আৰু কিছুমান ৰিস্কি ফান্ড থাকিব লাগে আৰু এইবিলাক আপনি চুজ কৰিব এজ পার ইয়োর ফাইনান্সিয়াল গোল সবৰে গোল তো বেলেগ বেলেগ মোৰ যোনটো ফাইনান্সিয়াল গোল হ'ব হেতু जो আপোনাৰো একে হ'ব বুলি কথা নাই আপোনাৰ বেলেগ হ'ব কিছুমানৰ গোল থাকে গাড়ী কিনা আজিৰ পৰা 2-3 বছৰ পিছত গাড়ী কিনিব কিছুমানৰ ঘৰ কিনা থাকে কিছুমানৰ চাইল্ড এডুকেশন থাকে কিছুমানৰ ৰিটায়াৰমেন্ট প্ল্যানিং থাকে নহয়নে সো এজ পার ইয়োর ফাইনান্সিয়াল গোল আপনি ফান্ড বিলাক চুজ কৰিব লাগিব বেলেগ বেলেগ ফান্ড চুজ কৰি পেলাই ডাইভারসিফাই এটা পোর্টফোলিও বনাব লাগিব ঠিক আছে আৰু হেকত মই আপোনালোকক কবলৈ পাই খুকি মই এতিয়া এটা নতুন সার্ভিস স্টার্ট কৰিছো অনলাইন পৰামৰ্শ মানে অনলাইন কনসাল্টিং বুলি ক'ব পাৰে ইয়াতে আপনি আধা ঘন্টাৰ কাৰণে এপয়েন্টমেন্ট বুক কৰিব পাৰে ইয়াতে কি কৰিব পাৰিব বিনিয়োগ রিলেটেড বা ট্রেডিং রিলেটেড বা মিউচুয়াল ফান্ড রিলেটেড স্টক মার্কেট রিলেটেড যি কোনো কথা মোৰ লগত পাতিব পাৰিব আৰু এটো 1-to-1 ইন্টাৰেকশন হ'ব আপোনাৰ কিবা ডাউট আছে হেবিলাক খুদিব পাৰিব মই তাৰ উত্তৰ দিম যদি পোর্টফোলিও এটা বনাব লাগে স্টকৰ পোর্টফোলিও বা মিউচুয়াল ফান্ডৰ পোর্টফোলিও হেতু মই বনাই দিম আৰু এইটো সার্ভিস অকল মঙ্গলবাৰ আৰু শনিবাৰহে উপলব্ধ থাকিব সন্ধিয়া 6:30 পৰা 8:30 লৈকে ঠিক আছে এইখিনি সময়ত আপনি এটা স্লট বুক কৰিব লাগিব এজ পার ইয়োর স্লট মই আহি যাম 1-to-1 ইন্টারেকশন হ'ব ঠিক আছে আৰু অবভিয়াসলি এইটো এটা পেইড সার্ভিসে হ'ব সকলো সার্ভিস ফ্রি ভাল নহয় কাৰণ ফ্রিতে তো পৰামৰ্শ দিয়া বহুত মানুহ আছে নহয়নে আমাৰ ওচৰৰ ওচৰে বহুত ফ্রি পৰামৰ্শ দিয়া মানুহ আছে সো তেওঁলোকৰ পৰামৰ্শটো লৈ চাইছে এতিয়া অলপমান পেইড পৰামৰ্শত বিশ্বাস কৰক সো এইটো এবাৰ লৈ চাওক এবাৰ ট্রাই কৰি চাব পাৰে আৰু কেনেকৈ কৰিব লাগিব মই ইয়াৰ লিংকটো তলত দি দিম ইয়াতে আপনি স্লটটো বুক কৰিব লাগিব 6:30 7:30 whatever time frame you like তাৰ পিছত যেতিয়া ইয়াতে বুক কৰিব আপনি এটা লিংক পাব সেই লিংকটো আপনি পেমেন্ট কৰিব লাগিব তাৰ পিছতে আপোনাৰ সিটটো কনফার্ম হ'ব ঠিক আছে সো জিএন হক আজিৰ ভিডিওটো ইমানে এতিয়া মোক শেষত কক ভিডিওটো আপোনালোকে কেনেকুৱা পাইছে যদি ভাল পাইছে ভাল বুলি ক'ব যদি বেয়া পাইছে বেয়া বুলি ক'ব একো আপত্তি নাই আৰু ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ জয় আই অসম